নমস্কাৰ ক্লাছ 9 সায়েন্সৰ ফিজিক্স পাৰ্টৰ কেইটামান কুৱেশ্যন আছিলে এজন ষ্টুডেণ্টৰ ৰিকুৱেষ্ট আছিল সো মই কুৱেশ্যন কেইটা তোমালোকৰ লগত ডিসকাস কৰিম আৰু মেইনলি এইখিনি কমপ্লিটলি ফৰ্মুলা বেসড কুৱেশ্যন হয় আৰু ইয়াৰ প্ৰতিটো টাৰ্মৰ তোমাৰ প্ৰতিটো মানে আমি যিখিনি ইউজ কৰিম ইয়াত সো তাৰ বেলেগ বেলেগ মিনিং আছে যদি তোমালোকক সেইখিনিৰ প্ৰয়োজন হয় তেতিয়াহ'লে এক্সট্ৰাকে আমি চেপ্টাৰটোৰ ডিসকাশন কৰিব লাগিব যদি কাৰোবাক প্ৰয়োজন হয় মোক জনাবা সো এতিয়া আমি কমপ্লিটলি কুৱেশ্যন কেইটাৰ এনসাৰটো চাম ফাৰ্স্ট কুৱেশ্যনটো হ'ল এটা শিলগুটি 30 মিটাৰ পাৰ সেকেন্ড বেগেৰে ওপৰলৈ দলি মাৰি পঠিওৱা হ'ল বায়ুৰ বাধা অপেক্ষা কৰি নিৰ্ণয় কৰা শিলগুটিটো মাটিৰ পৰা কিমান ওপৰলৈ উঠিব দুই নম্বৰ ঘূৰি আহি মাটি পোৱালৈকে কিমান সময় লাগিব প্ৰথম কথা হৈছে ইয়াত মেইন পইণ্টটো কি দিছে বায়ুৰ বাধা অপেক্ষা কৰি নিৰ্ণয় কৰা মানে ইয়াত বতাহৰ যেটো বাধা সেই কথাটো কোনো ইয়াত মানে তাত ক্ৰিয়া নকৰে এটা কথাটো হ'ল শিলগুটিটো ওপৰলৈ তুমি দলি মাৰি দিলা যেতিয়া তুমি দলি মাৰিবা সো সেই বেগটো আৰু তাৰ মানে ইনিশিয়াল ভেলোসিটি বা প্ৰাৰম্ভিক বেগ আৰু তাৰ যেটো অন্তিম বেগ সেইখিনিৰ ওপৰত থাকিব গতিকে ইয়াত ইউ হ'ব 30 মিটাৰ পাৰ সেকেন্ড যেটো দিয়া আছে এটো ইনিশিয়াল স্পিড হয় v = তোমাৰ 0 মিটাৰ পাৰ সেকেন্ড মানে ওপৰত যেটো এটা পইণ্টত ৰৈ যাব লাষ্টৰ যেটো স্পিড থাকিব হেতু নাথাকে সো গতিকে সৰ্বোচ্চ উচ্চতাত আমি ইয়াত h max বুলি ধৰা যায় সো এটা ফৰ্মুলা আছে v² - u² - twice of g h max মানে হাইট যেটো হয় সৰ্বোচ্চ হাইটটো তাত হয় সো এটো কমপ্লিটলি ফৰ্মুলা বেস মই আগতে কৈছো গতিকে এই ফৰ্মুলাখিনি কেনেকৈ আহিছে সেইখিনিৰ ওপৰত যদি তোমালোকক লাগে তেতিয়া আমি বেলেগকৈ ডিসকাশন কৰিব লাগিব মই জাস্ট কুৱেশ্যনৰ এনসাৰ কেইটাৰ কাৰণে এইখিনি ইউজ কৰিলো সো ইয়াত আমি টুৱাইস অফ g হৈছে গ্ৰেভিটেশনাল কনষ্টেন্ট হেতু ভ্যালু আমাৰ তোমাৰ জেনাৰেলি 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ থাকে কিন্তু তোমালোকৰ ক্যালকুলেশনৰ সুবিধাৰ্থে 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কুৱেশ্যনত দিয়া গৈছে সো হেতু -2 * 10 g মানে 10 হ'ল h max is মিটাৰ পাৰ সেকেন্ড স্কয়াৰ মিটাৰ স্কয়াৰ পাৰ সেকেন্ড হ'ব এটো and then ইফালে 0 আহিব এটা -30 সো আমি h max উলিয়াম নরমাল ক্যালকুলেশনস হয় 900 / 2 * 10 এটো 45 মিটাৰ সো এইখিনি তোমালোকে নিজে কৰি চাবা ক্যালকুলেশনটো যদি নোৱাৰা মোক কবা আৰু ইয়াত ইউনিটটো খৰাই মিটাৰ হ'ব হেতু মনত ৰাখিবা নেক্সট কুৱেশ্যনটো কৈছে ঘূৰি আহি মাটি পোৱালৈকে কিমান সময় লাগিব ইয়াত নেক্সট কলে যে আনহাতে নেক্সট যেটো ফৰ্মুলা হাইট উচ্চতাৰ ফৰ্মুলাটো h = ut - half of at square ইয়াত u এ তোমাৰ কি বুজাইছে ইনিশিয়াল যেটো স্পিড হয় হেতু বুজাব half of at square a = তোমাৰ এক্সেলাৰেশন যেটো হয় তোমাৰ গ্ৰেভিটেশনাল কনষ্টেন্ট কিন্তু বস্তুটো ঘূৰি আহিব যেটো a = - g আৰু h = ইয়াত কি হ'ব 0 হ'ব কাৰণ হাইটটো নাথাকে কাৰণ কিয় হি তললৈ ঘূৰি আহিব অন্তিম যেটো পইণ্টৰ পৰা আমি আৰম্ভ কৰিছো সেই জায়গাত ঘূৰি আহি পৰিব গতিকে হাইটৰ কোনো কথাই নাথাকে h = 0 সো h = এটো ফৰ্মুলাটো প্লাস হ'ব h = ut + half of at square মাইনাস নহয় এটো ভুল হৈছে সো ut + half of at square যেতিয়া আমি হ'ব h = 0 ললে দেন আমি t কমন আনিম u + half of at t যেটো কমন আহিব এফালে 0 আছে গতিকে আমি t টো কেনসেল কৰিব পাৰিম দেন ut + half of at square = 0 either t = 0 or ut + half of at square = 0 0 ইয়াৰ কোনো কথা নাহে গতিকে আমি t এটা ভ্যালু উলিয়াব লাগিব দেন half of at square 0 আছিল মানে a = -g আছিলে সো a জায়গাত আমি -g পুট কৰি দিলো তাৰ পিছত এইখিনি নরমাল ক্যালকুলেশন g ভ্যালুটো তোমাৰ 10 লৈছিলো যেটো -10 পুট কৰিলো হেতু কৰিলে আলটিমেটলি আমি t ভ্যালু পাম 6 সেকেন্ড হয় গতিকে হেতু হয় ইয়াৰ আনসাৰটো সো যিসকলে বুজি পাইছে ভাল কথা যদি কোনোবা ষ্টুডেন্ট বুজি পোৱা নাই এইখিনি এই পাৰ্টটো যথেষ্ট কনফিউজিং হয় ক্লাস 9 ৰ কাৰণে গতিকে তোমালোকে কবা যদি প্ৰয়োজন হয় মই ইয়াৰ কমপ্লিট টাৰ্ম মই তোমালোকক এক্সট্ৰাকে বুজাই দিম দুই নম্বৰ কোৱেশ্চন পৃথিৱী পৃষ্ঠত থকা 150 কেজি ভৰৰ এটা বস্তুৰ মধ্যাকৰ্ষণ বল কিমান হ'ব পাৰে ইয়াৰ লগতে তোমাৰ দিয়া আছে পৃথিৱীৰ ভৰ 6 * 10^24 কেজি সেই বস্তুখিনি তোমালোকে নিজে মনত ৰাখিব লাগিব কুৱেশ্যনত দিয়া থাকে জেনাৰেলি তথাপিতো তোমালোকে হেতু জাস্ট মনত থাকিব লাগিব তোমালোকৰ কথাটো পৃথিৱীৰ ব্যাসাৰ্ধ 6.4 * 10^6 মিটাৰ এতিয়া কথাটো হৈছে ভৰ আমি পালো ব্যাসাৰ্ধ পালো আমাক কুৱেশ্যনটো কি দিছে মাছটো দিয়া আছে মানে বস্তুটোৰ মাছটো দিয়া আছে ভৰটো দিয়া আছে সো আমাক কি উলিয়াব লাগে মধ্যাকৰ্ষণ বল ফোর্স অফ গ্ৰেভিটি সো মধ্যাকৰ্ষণ বলৰ ফৰ্মুলাটো হৈছে gF = capital G into m into m ওপৰত স্মল m capital M divided by d square হেতু স্মল m capital M লিখা যায় কেতিয়াবা দুটা m লিখা যায় হেতু তোমাৰ কুৱেশ্যনটোৰ ওপৰত ডিপেন্ড কৰে দেন g আমি কি পালো g হৈছে পৃথিৱীৰ ভৰ প্ৰথমতে g হৈছে তোমাৰ গ্ৰেভিটেশনাল কনষ্টেন্ট 6.7 * 10^-11 দেন স্মল m ৰ ভ্যালুটো কি হৈছে 6 * 10^24 মানে পৃথিৱীৰ ভৰ দেন ক্যাপিটেল M কি আছে কুৱেশ্যনত দিয়া আছে 150
কেজি মানে ওপৰত দুটা মাছ তোমাৰ যিটোটা মাছ আমি পৃথিৱীৰ ভৰ আৰু বস্তুৰ ভৰ দুইটা ওপৰত পূৰণ হ'ব ডিভাইডেড বাই কি হ'ব পৃথিৱীৰ ব্যাসাৰ্ধৰ স্কুৱেৰ ডি স্কুৱেৰ 6.4 × 10⁶ হোল স্কুৱেৰ এইটো কেলকুলেশ্যন কৰিলে 1472 নিউটন আহে চ' তোমালোকে কৰি চাবা যদি কিবা প্ৰব্লেম পোৱা মোক জনাবা নেক্সট কুৱেশ্যনটো কৈছে যে 500 গ্ৰাম ভৰৰ কাঠ আলু এটাৰ ওজন কিমান একদম সিম্পল কুৱেশ্যন ভৰ দিয়া আছে মাছ ইজুকেল টু 500 গ্ৰাম ৱেট মানে কি এম বাই জি মাছ ভৰ ডিভাইডেড বাই তোমাৰ যিটো তাৰ গ্ৰেভিটেশ্যনেল কনষ্টেণ্টটো চ' সেইটো আমি 10 ধৰিছোঁ জি ইজুকেল টু 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ দেন 500 ডিভাইডেড বাই 10 এণ্ড ডিভাইডেড বাই 10 সেইটো ওপৰত হ'ব যিটো মাছ পৃথিৱী ভৰ গ্ৰামত দিয়া আছে আমি কনভাৰ্ট কৰি ল'লোঁ দেন ডিভাইডেড বাই তোমাৰ গ্ৰেভিটেশ্যনেল কনষ্টেণ্টৰ পৰা তলৰ 10টো আহিলে দেন আল্টিমেটলি 5 নিউটন হয় এইটো চ' এইটো চিম্পল কুৱেশ্যন হয় নেক্সট 100 কেজি ভৰৰ দুটা বস্তুৰ মাজত দূৰত্ব 1m হ'লে ইহঁতৰ মাজৰ আকৰ্ষণী বল কিমান অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বস্তু দুটা তোমালোকে ডায়েগ্ৰাম এটা আঁকি চাবা তেতিয়া ইজি পাবা দুটা বস্তু 100 কেজি দিয়া আছে তেহেঁতৰ মাজৰ ডিষ্টেঞ্চটো কিমান 1 মিটাৰ ডাইৰেক্ট ফৰ্মুলা আহিব এইটো F ইজুকেল টু G ইনটু m1 ডিভাইডেড বাই d স্কুৱেৰ G আমি সেইটো অলৰেডি পাই থৈছোঁ গ্ৰেভিটেশ্যনেল কনষ্টেণ্টৰ কেপিটেল G 6.67 ইনটু 10⁻11 কনফিউজ নকৰিবা স্মল জি এণ্ড কেপিটেল জি দুটা বেলেগ বস্তু হয় আৰু তেহেঁতৰ ভেলুকেইটা বেলেগ গতিকে m ইনটু m মানে দুইটাতে যিহেতু দুটা বস্তুৰ ওজন 100 হয় গতিকে 100 স্কুৱেৰ লৈ তলত কি আহিব ডিষ্টেঞ্চ কিমান 1 মিটাৰ 1 স্কুৱেৰ চ' আল্টিমেটলি আমি কেলকুলেশ্যন কৰিলে 6.67 ইনটু 10⁻7 নিউটন আমি সেইটো এনচাৰটো পাম গতিকে এইটোৱে হয় তোমালোকৰ এইখিনি কুৱেশ্যনৰ এনচাৰ আৰু বহুত আছে যদি তোমালোকৰ কাৰোবাক লাগে ক'বা চ' আজি ভিডিঅ'টো ইমানখিনি থেংক ইউ